Hello my dear friends. নুৰুল আলম নাজু ইউটিউব চেনেলৰ এটি নতুন ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছোঁ। আজিৰ বিষয়বস্তু ইণ্ডিয়ান হিষ্ট্ৰী। ভাৰতৰ ইতিহাস সম্পৰ্কে আজিৰ ভিডিঅ'ত আমি কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিবলৈ লৈছোঁ আৰু এই প্ৰশ্নসমূহ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে অতি গুৰুত্বপূৰ্ণ। সম্পূৰ্ণকৈ ভিডিঅ'টি চাব বুলি অনুৰোধ জনালোঁ। আপোনালোকৰ এই বিনম্ৰ অনুৰোধ, যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটি চাই আছে, আমাৰ চেনেলৰ বিষয়বস্তু ইয়াৰ উপস্থাপন ভাল পাইছে, চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু ভিডিঅ'সমূহ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আহকচোন বাৰু আজিৰ বিষয়বস্তু বিতংকৈ জানি লওঁ। প্ৰথম প্ৰশ্ন দি আছে, when did the first battle of Torain take place? তৰাইনৰ প্ৰথম যুদ্ধ কোন চনত সংঘটিত হৈছিল? বিকল্প আমাক যিখিনি দিয়া আছে তাৰ শুদ্ধ বিকল্প হ'ব 1191 1191 চনত তৰাইনৰ প্ৰথম যুদ্ধ সংঘটিত হৈছিল। বহুত দৰকাৰী প্ৰশ্ন, প্ৰায় পৰীক্ষা দিয়া থাকে এই ধৰণৰ প্ৰশ্ন। তৰাইনৰ প্ৰথম যুদ্ধ সম্পৰ্কে আৰু কিছু কথা জানি লওঁ। The first battle of Torain was fought in 1191 between the Ghoris, that is a Turkish tribe led by Muhammad Ghori. প্ৰথম তৰাইনৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল? মুহাম্মদ ঘোৰী and Rajput led by পৃথ্বীৰাজ চৌহান আৰু পৃথ্বীৰাজ চৌহানৰ মাজত হৈছিল। আৰু ইয়াত জয়লাভ কোনে কৰিছিল? The resulting engagement ended in the victory of the Rajput forces. Rajput forces মানে পৃথ্বীৰাজ চৌহান and his allies. গতিকে আমাক দিব পাৰে, প্ৰশ্নৰ চনটো নুসুধি আমাক দিব পাৰে যে তৰাইনৰ প্ৰথম যুদ্ধত কোনে জয়লাভ কৰিছিল। উত্তৰ হ'ব পৃথ্বীৰাজ চৌহান। অন্য ধৰণে দিব পাৰে কাৰ কাৰ মাজত সংঘটিত হৈছিল? মুহাম্মদ ঘোৰী আৰু পৃথ্বীৰাজ চৌহান। আমাক যেনেকৈ দিলে প্ৰশ্নটোৰ আমি এইখিনি অতিৰিক্ত তথ্য আমাৰ কাৰণে চাফিচিয়েণ্ট হয়। পৰৱৰ্তী প্ৰশ্ন, দ্য গাদাৰ পাৰ্টি ৱাজ ফৰ্মড বাই হোম ইন ছান ফ্ৰান্সিস্কো ইন USA ইন দ্য ইয়াৰ 1913 ইন দ্য মান্থ অফ নৱেম্বৰ। কোনজন ব্যক্তিয়ে 1913 চনৰ নৱেম্বৰ মাহত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছান ফ্ৰান্সিস্কোত গাদাৰ পাৰ্টিৰ জন্ম দিছিল বা গঠন কৰিছিল? লালা লাজপত ৰায়, মতিলাল নেহৰু, লালা হৰদয়াল, কেপ্টেইন সোহন সিং। শুদ্ধটো হ'ব অপশ্যন চি, লালা হৰদয়াল। এতিয়া স্বজ্ঞাত প্ৰশ্ন কি হ'ব পাৰে যে গাদাৰ পাৰ্টিৰ জন্ম ক'ত হৈছিল? আমেৰিকাৰ ছান ফ্ৰান্সিস্কো চহৰত। কেতিয়া? 1913 চনৰ নৱেম্বৰ মাহত। ইয়াৰ মূল ব্যক্তি কোন আছিল? লালা হৰদয়াল। পৰৱৰ্তী প্ৰশ্ন, who was the first Indian to contest an elections the British House of Commons was? আমি নিশ্চয় সকলো জানো যে হাউচ অফ কমন্স যিটো হয় এইটো হৈছে ব্ৰিটিছ পাৰ্লিয়ামেণ্টৰ লয়াৰ হাউচ। যেনেকৈ আমাৰ ইণ্ডিয়াৰ লোকসভা, তেওঁলোকৰ হৈছে হাউচ অফ কমন্স। আমাৰ যেনেকৈ ৰাজ্যসভা আপাৰ হাউচ বুলি কয়, তেওঁলোকৰ হাউচ অফ লৰ্ডছ বুলি কোৱা হয়। ইয়াতে প্ৰশ্ন দি আছে যে ইংলেণ্ডৰ হাউচ অফ কমন্সৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰথম ভাৰতীয় ব্যক্তিগৰাকীৰ নাম কি? গোপাল কৃষ্ণ গোখলে, দাদাভাই নৌৰোজী, ফিৰোজ শ্বাহ মেহতা, উমেশ চন্দ্ৰ বেনাৰ্জী। আৰু ইয়াৰ শুদ্ধ বিকল্প হ'ব দাদাভাই নৌৰোজী। দাদাভাই নৌৰোজীক গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া বা অফিচিয়েল এম্বেচেডৰ অফ ইণ্ডিয়া বুলিও জনা যায়। মেম্বাৰ অফ দ্য হাউচ অফ কমন্স বিটুইন 1892-1895। 1892 চনৰ 1995 তেওঁ হাউচ অফ কমন্সৰ সদস্য আছিল। When did the first battle of Panipat take place? পানিপথৰ প্ৰথম যুদ্ধ কেতিয়া সংঘটিত হৈছিল? ইয়াৰ যিখিনি বিকল্প দি আছে তাৰ শুদ্ধ বিকল্প হ'ব 1526। পানিপথৰ যুদ্ধ সম্পৰ্কে আৰু কিছু কথা অতিৰিক্তভাৱে জানি লওঁ। পানিপথৰ প্ৰথম যুদ্ধ হৈছিল 20 এপ্ৰিল 1526 চন। বাবৰ আৰু ইব্ৰাহিম লোধীৰ মাজত হৈছিল আৰু ইয়াত বাবৰে জয়লাভ কৰিছিল। পানিপথৰ দ্বিতীয় যুদ্ধ 5 নৱেম্বৰ 1556 চনত হৈছিল আকবৰ আৰু হিমুৰ মাজত। ইয়াতে আকবৰে জয়লাভ কৰিছিল। আৰু পানিপথৰ তৃতীয় যুদ্ধ 1761 চনত হৈছিল 14 জানুৱাৰী তাৰিখে। মাৰাঠা কনফেডাৰেচি আৰু দুৰাণী এম্পায়াৰৰ মাজত হৈছিল আৰু দুৰাণী এম্পায়াৰে ইয়াতে জয়লাভ কৰিছিল। এই তালিকাটো খুবেই গুৰুত্বপূৰ্ণ, বিশেষকৈ আপোনাৰ ফাৰ্ষ্ট পানিপথৰ যুদ্ধটো বহুত বেছিকৈ দিয়া দেখা যায় বা আপোনাৰ কাৰ কাৰ মাজত হৈছিল এই বিষয়ে প্ৰশ্ন দিয়ে। পৰৱৰ্তী প্ৰশ্ন, who was the first ruler or founder of the Khilji বা Khalji dynasty in India? ক'ৰবাত আপুনি খিলজি বা ক'ৰবাত খালজি বুলি দিয়া আছে।
খিলিজি বংশৰ প্ৰতিষ্ঠাপক শাসক কোন আছিল আলাউদ্দিন খিলিজি জালালুদ্দিন খিলিজি কুতুবুদ্দিন আৰু বাবৰ শুদ্ধ উত্তৰ হ'ব জালালুদ্দিন খিলিজি Jalaluddin Khilji who ruled from 1290 to 1296 the Khilji dynasty succeeded the Mamluk dynasty or the slave dynasty Jalaluddin Khilji কেতিয়াৰ পৰা কেতিয়া শাসন কৰিছিল 1290 পৰা 1296 চনলৈকে দাস বংশৰ পিছতে কোনটো শাসক গোষ্ঠী ক্ষমতালৈ আহিছিল তেতিয়া উত্তৰ হ'ব Khilji dynasty পৰৱৰ্তী প্ৰশ্ন Who is the first ruler of the Lodi dynasty in India Lodi বংশৰ প্ৰতিষ্ঠাপক বা প্ৰথমজন শাসক কোন আছিল সিকান্দাৰ লোডি বাহলুল লোডি ফিৰোজ লোডি ইব্ৰাহিম লোডি শুদ্ধ উত্তৰ হ'ব বাহলুল লোডি অপচন বি শুদ্ধ উত্তৰ আৰু যদি হয় লাষ্ট ৰুলাৰ লোডি ডাইনেষ্টিৰ তেন্তে উত্তৰ হ'ব ইব্ৰাহিম লোডি পৰৱৰ্তী প্ৰশ্ন ইন হুইচ সেশন অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ স্প্লিটছ ইনটু টু পাৰ্টছ মডাৰেটছ এণ্ড এক্সট্ৰিমিষ্ট ভাৰতীয় জাতীয় কংগ্ৰেছ কেতিয়া চৰমপন্থী আৰু নৰমপন্থী দুটা গোটত বিভক্ত হয় ইয়াৰ শুদ্ধ বিকল্প হ'ব সুৰাট সেশন 1907 চনৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ যিটো সুৰাট অধিৱেশন আছিল তাত ভাৰতীয় জাতীয় কংগ্ৰেছ চৰমপন্থী আৰু নৰমপন্থী মডাৰেট আৰু এক্সট্ৰিমিষ্ট গ্ৰুপলৈ পৰিৱৰ্তিত হৈছিল আৰু সেই অধিৱেশনত সভাপতি আছিল ৰাজবিহাৰী ঘোষ এতিয়া চাওক যে বিশেষকৈ আপোনাৰ চৰমপন্থীৰ ক্ষেত্ৰত তিনিজন মানুহৰ নাম আপোনালোকে পায় লাল বাল পাল লালা লাজপত ৰায় বিপিন চন্দ্ৰ পাল আৰু বাল গংগাধৰ তিলক এই তিনিজন ব্যক্তি আছিল চৰমপন্থীৰ গোটৰ সদস্য পৰৱৰ্তী প্ৰশ্ন হু হেড ইমপ্লিমেণ্টেড দ্য ডক্ট্ৰিন অফ লেপছ ইন ইণ্ডিয়া নিম্নলিখিত কোনগৰাকী ব্যক্তিয়ে স্বত্ব বিলোপ নীতি প্ৰৱৰ্তন কৰিছিল লৰ্ড মেয় ৰিপন লৰ্ড ডেলহাউচি এণ্ড লৰ্ড ক্লাইভ শুদ্ধ উত্তৰ হ'ব লৰ্ড ডেলহাউচি আমি নিশ্চয় সকলোৱে জানো যে স্বত্ব বিলোপ নীতিৰ অধীনত কি আছিল যদি কোনো ভাৰতীয় ৰজা মৃত্যুৰ সময়ত নিজা কোনো সতি সন্তান নাথাকে তেওঁৰ মৃত্যুৰ পিছত সেই ৰাজ্য ইংৰাজৰ অধীনলৈ গুচি গৈছিল এই আছিল ডক্ট্ৰিন অফ লেপছ আৰু এই নীতি কোনে প্ৰৱৰ্তন কৰিছিল লৰ্ড ডেলহাউচিয়ে 1840 চনৰ সেই সময়ত তেখেতে এই নীতি প্ৰৱৰ্তন কৰিছিল কুৱেশ্যন নম্বৰ 9 দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ পাছড কুইট ইণ্ডিয়া ৰেজলিউশ্যন এট ভাৰতীয় জাতীয় কংগ্ৰেছে ভাৰত ত্যাগ সম্পৰ্কীয় প্ৰস্তাৱ কেতিয়া গ্ৰহণ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰ হ'ব 1942 বম্বে সেশন হৈছিল কাৰণ আমি এইটো মনত ৰাখিলে কুইট ইণ্ডিয়া যদি আমি মনত ৰাখোঁ ভাৰত ত্যাগ আন্দোলন কেতিয়া হৈছিল 1942 গতিকে কুইট ইণ্ডিয়া ৰেজলিউশ্যন কেতিয়া হৈছিল 1942 হৈছিল ইয়াক অন্য এটা নামৰ জনা হৈছে আগষ্ট ৰিভলিউশ্যন আজিৰ ভিডিঅ'ৰ অন্তিম প্ৰশ্ন when did Mahatma Gandhi arrived in India leaving South Africa মহাত্মা গান্ধী দক্ষিণ আফ্ৰিকা এৰি কেতিয়া ভাৰতলৈ উভতি আহিছিল ইয়াৰ শুদ্ধ বিকল্প হ'ব 1915 মহাত্মা গান্ধীয়ে ভাৰতত আহি উপস্থিত হৈছিল 1915 চনৰ 9 জানুৱাৰী তাৰিখে আৰু এইটো অন্য এটা প্ৰশ্ন হয়তো আপুনি মনত ৰাখিব পাৰে ভাৰতত প্ৰবাসী ভাৰতীয় দিৱস কোন তাৰিখে পালন কৰা হয় জানুৱাৰী মাহৰ 9 তাৰিখে আমি তেনেকৈ প্ৰশ্নৰ উত্তৰটি মনত ৰাখিব পাৰোঁ মৰমৰ বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'ৰ বিষয়বস্তু ইমানে আপোনালোকে আজিৰ বিষয়বস্তু ইয়াৰ উপস্থাপন কেনে পালে কমেণ্ট যোগে জনাবচোন আৰু আপোনালোকৰ কোনো বন্ধু বান্ধৱ যদি একেধৰণৰ পৰীক্ষাৰ প্ৰস্তুতি চলাই আছে তেওঁলোকৰ সৈতে এই ভিডিঅ'টি শ্বেয়াৰ কৰিব পাৰে আৰু আজিৰ এই ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক জনাইছোঁ অশেষ ধন্যবাদ